নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষত এপ্ৰিল মাহটোত মিথুন ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰ এই সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মিথুন ৰাশি ব্যক্তিসকলৰ এই এপ্ৰিল মাহত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত শনিৰ দিশটো আপোনাৰ ৰাশি চিহ্নৰ ওপৰত বিশেষভাৱে গধুৰ হ'ব, যাৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱন অনুকূল নহ'ব। আপুনি কিবা এটা বিষয়ে আপোনাৰ মাকৰ সৈতে তৰ্কত বিশেষভাৱে লিপ্ত হ'ব পাৰে। লগতে ঘৰত আপোনাৰ বিষয়ে এক নেতিবাচক প্ৰতিচ্ছবি সৃষ্টি কৰিব পাৰে। যদি আপুনি সংযমৰ সৈতে কাম নকৰে তেন্তে বিষয়টো অধিক বেয়া হ'ব। অৱশ্যে আপুনি সকলোৰেকে সুখী ৰাখিবলৈ চেষ্টা কৰিব, যি বিশেষভাৱে চাপো আপুনি অনুভৱ কৰিব। সেয়েহে আপুনি সকলোৰে সৈতে আপুনি মুকলিকৈ কথা পাতক আৰু আপোনাৰ মনৰ কোনো বিদ্বেষ নাৰাখিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। শনি গ্ৰহটোৱে আপোনাৰ বিত্তীয় জীৱনক বিশেষভাৱে প্ৰভাৱিত নকৰিব। যদিও আপুনি আপোনাৰ কামৰ বিষয়ে আশাবাদী নহ'ব আৰু হৃদয়ৰ পৰা দুখ অনুভৱ নকৰিব, কিন্তু কঠোৰ পৰিশ্ৰমৰ বাবে উপাৰ্জন হ্ৰাস নহ'ব। বজাৰত এক ইতিবাচক পৰিৱেশ বিশেষভাৱে থাকিব আৰু উপাৰ্জন আগৰ তুলনাত অধিক বৃদ্ধি পাব। চাকৰি কৰা ব্যক্তিসকলে কোনো দ্বিধা নাথাকিব। সহকৰ্মীসকলে আপোনাৰ বিশেষ সুবিধা ল'বলৈ চেষ্টা কৰিব, কিন্তু সফল হ'ব নোৱাৰিব। সকলোৱে আপোনাৰ আচৰণত বিশেষ প্ৰশংসা কৰিব, যাৰ বাবে আপোনাৰ ছিনিয়ৰ অফিচাৰৰ দৃষ্টিটো আপোনাৰ প্ৰতিচ্ছবি খুবেই ভাল থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বাণিজ্যৰ শিক্ষাৰ্থী অৰ্থাৎ কমাৰ্চ কৰি থকা যিসকল ছাত্ৰ ছাত্ৰী, তেন্তে এই মাহত সাৱধানে বিশেষভাৱে প্ৰস্তুত হ'ব লাগিব। যদি আপুনি এনে এটা প্ৰকল্পত কাম কৰি আছে যাৰ বিষয়ে আপোনাৰ উচ্চ প্ৰত্যক্ষ আছে, তেনেহ'লে ই সফল হ'ব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ ওপৰত আপোনাৰ জ্যেষ্ঠসকলৰ বিশেষ সহযোগিতা ল'ব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে নিজৰ বাবে নতুন মাত্ৰা স্থাপন কৰিব। আপুনি এতিয়া প্ৰস্তুত কৰি থকা এলেকাৰ যি পৰিসৰ, ইয়াৰ সম্প্ৰসাৰিত কৰিব পাৰে, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিজৰ বাবে এটা নতুন পাঠ্যক্ৰমত যোগদান কৰাৰ কথা বিবেচনা কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি আপোনাৰ পত্নীৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰি আছে, তেনেহ'লে সম্পৰ্কত বিভেদ হ'ব পাৰে। তেওঁলোকৰ আপোনাৰ প্ৰতি মোহভংগ হ'ব পাৰে। প্ৰেম জীৱনত চাপ বিশেষ প্ৰাধান্য পাব। আপুনিও সীমাবদ্ধ অনুভৱ কৰিব আৰু ইয়াৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিব। যদি আপুনি অবিবাহিত, তেনেহ'লে এই মাহত কাৰোবাৰ সৈতে এক ইতিবাচক বাৰ্তালাপ আৰম্ভ হ'ব, কিন্তু আগতীয়াকৈ আক্ৰমণাত্মক হোৱাৰ পৰিহাৰ কৰিব আৰু আৰম্ভণিতে সকলোবোৰ ভাগ বতৰা নকৰিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত নতুন একো নহ'ব আৰু আপুনি এটা ভাল সম্পৰ্কৰ বাবে অধিক অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো ইমান ভাল নহ'ব। মাহৰ মাজভাগত কেতিয়াবা জ্বৰ, কেতিয়াবা পিঠিৰ বিষ আৰু কেতিয়াবা মূৰৰ বিষৰ এক সমস্যাৰ সৃষ্টি হৈ থাকিব। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা ব্যায়াম কৰাৰ অভ্যাস কৰে, তেন্তে পৰিস্থিতি অধিক ভাল হ'ব। ব্লাড প্ৰেছাৰ যিসকল ৰোগী, তেওঁলোকৰ ক্ষেত্ৰত নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব। কামৰ ব্যস্ততাৰ বাবে আপুনি নিজকে
ভাৰাক্ৰান্ত আৰু চাপৰ দ্বাৰা আৱৰি থকা দেখিব আৰু কোনো সমাধান দেখা নাযাব। টোপনিৰ অভাৱৰ বা টোপনি নোহোৱাৰ সমস্যাটো আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাবে যদি আপুনি শোৱাৰ আগতে কমেও 15 মিনিট ধ্যান কৰাৰ অভ্যাস কৰে তেনেহ'লে এয়া ঠিক হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলপীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।